অসমীয়াৰ হেঁপাহৰ আঘোণ মাহ আৰু আঘোণ মাহতে প্ৰতিজন অসমীয়া ব্যস্ত হৈ থাকে সোণোৱালী ধান চপোৱাৰ ক্ষেত্ৰত। আৰু সোণোৱালী ধাননি পথাৰত ইতিমধ্যে হাতত কাঁচি লৈ ধান কটাত ব্যস্ত হৈ আছে কণ্ঠশিল্পী বিপুল চেতিয়াসকল। মই বৰ্তমান উপস্থিত আছোঁ খুমটাই চংকলা অঞ্চলত। চংকলা অঞ্চলৰ পৰা পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছোঁ। কণ্ঠশিল্পী বিপুল চেতিয়া ফুকনে এনেকৈ হাতত কাঁচি লৈ ধান কটাত ব্যস্ত হৈ আছে। আৰু যিহেতু অসমীয়াৰ প্ৰাণৰ মাহ আঘোণ, প্ৰতিগৰাকী দাৱনী ব্যস্ত হৈ থাকে এই সোণোৱালী পথাৰ ডৰাত। আৰু এনেকৈ কণ্ঠশিল্পী বিপুল চেতিয়া ফুকনে দাৱনীসকলৰ লগত কিন্তু এনেকৈ ধান দোৱাত ব্যস্ত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিপুল দাৰ কাষলৈ আহিছোঁ। বিপুল দা, যিহেতু হাতত কাঁচি লৈ আজি আপুনি ধান কটাত ব্যস্ত, কোনো গান লিখাত নহয়, কেনে অনুভৱ? বহুত ভাল লাগিছে। পুৰণা হেৰিটো জাগি আহিছে। আমাৰ যিটো পুৰণা হেৰি আছিলে, আমি এতিয়া ধান কাটিয়ে খাই আছিলোঁ, দাইছিলোঁ। এতিয়া আজি এইটো হেৰি পাই খুব ভাল পাইছোঁ তাৰমানে। খেতিৰ লগত জড়িত। এতিয়া আজি মই বহুত ভাল পাইছোঁ তাৰমানে। সেইটো মই মানে ক'বলৈ কোনো হেৰি নাই। যিহেতু আপুনি চহা এই জীৱনক লৈ বহু গানো লিখিছে, বহু গান গাইছে, এই দাৱনীসকলৰ লগত একেলগে ধান কটাত ব্যস্ত হৈ আছে, এই মুহূৰ্তত কেনেকুৱা ভাৱ মনলৈ মনলৈ আছে? এতিয়া দাৱনীসকলৰ লগত মই একো ক'বই নোৱাৰোঁ। পেপৰ নেখাবি, পেপৰ খালে পেট পকাব, দৰা নেপাবি দেই। ঐ নাচনী ৰৈ ভনী গাল, দেখিবলৈ লাগে ভাল। কেলে ভাল লাগে? দেখিবলৈ তহঁতৰ গাখন ভাল লাগে। মিচিকিয়া হাঁহিটিয়ে লগাইছে জঞ্জাল, মোক লগাইছে জঞ্জাল, মোক লগাইছে জঞ্জাল। ভৰিলৈ কিনো চাবা, ভৰিৰে কলা ফুল। আৰু কি ক'ম বাৰু? মুখলৈ কিনো চাবা, যেন পূৰ্ণিমাৰ জোন। জোন জাতি যেন পূৰ্ণিমাৰ জোন, অহৈ যেন পূৰ্ণিমাৰ জোন। দেখিলে তহঁতে ওচৰলৈ আহি যোৱা জাতি নহয় চাপিলে তই মোলৈ যাব। ঐ টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, টিপ টপ দেখিলে আহো বুলি নকবা মাজনী। মোৰেনো পানী পৰা ঘৰ, ঐ হাতত চৰিয়া লৈ পানী টুকি থাকোতে মাজনী, হাতত চৰিয়া লৈ পানী টুকি থাকোতে মাজনী। মাজনী ঐ হ'বনো পানী লগা জয়। উৰে দৰিকা পুৰে দৰিকা, নাচনী দৰিকাৰ বিয়া। উৰে দৰিকা পুৰে দৰিকা, নাচনী দৰিকাৰ বিয়া। নাচনী দৰিকা বিয়াখন পাতিছে, ছাতি এটা খৰিকা দিয়া ক'ত দিছে ধাননি মাজত। এতিয়া কণ্ঠশিল্পী বিপুল চেতিয়া ফুকন ব্যস্ত হৈ আছে আঘোণৰ পথাৰত। আৰু এনেকৈ ধান দোৱাৰ সমান্তৰালভাৱে কিন্তু অসমীয়া চহা জীৱনৰ যিসমূহ বিহুগীত DY365 দৰ্শকসকলৰ আগত ইতিমধ্যে এনেকৈ তেওঁ গাই শুনালে। আৰু এনেধৰণে ক'ব লাগিব অসমীয়াৰ হেঁপাহৰ আঘোণত প্ৰতিজন অসমীয়া ব্যস্ত হৈছে। আৰু এনেকৈ সোণোৱালী ধাননি পথাৰত ব্যস্ত হৈ আছে কণ্ঠশিল্পী বিপুল চেতিয়া ফুকন।